খিলঞ্জীয়া যুৱতীৰ শ্লীলতা হানিৰ অপচেষ্টা বিহাৰীৰ। অশ্লীল বাক্যবান কৰি ৰঙাঘৰৰ আলহী কৰণ। খিলঞ্জীয়া যুৱতীৰ ওপৰত চকু বহিৰাগত শ্ৰমিকৰ। অসমীয়া জীয়ৰীৰ শ্লীলতা হানিৰ অপচেষ্টা কৰণ কুমাৰৰ। পুনৰ চৰ্চাত জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পত কৰ্মৰত বহিৰাগত শ্ৰমিক। যুৱতীক অশ্লীল বাক্যবান কৰি ৰঙাঘৰৰ আলহী বিহাৰৰ কৰণ। ঘটনা দেওবাৰৰ নিশা গুৱাহাটীত অনুষ্ঠিত হোৱা বিজেপিৰ যুৱ সমাৰোহলৈ গৈছিল জাগিৰোডৰ টেঘেৰীয়া গাঁৱৰ একাংশ যুৱক যুৱতী। সমাৰোহৰ পৰা ঘৰমুৱা হৈছিল তেওঁলোক, কিন্তু আধা বাটতে এক নিৰ্জন স্থানত ঘটিল অথন্তৰ। অভিযোগ অনুসৰি সুৰাসক্ত অৱস্থাত থকা টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পত কৰ্মৰত মুঠ ৫জন যুৱকৰ সৈতে মুখামুখি হয় যুৱক যুৱতীৰ দলটো। নিশাৰ এন্ধাৰৰ সুযোগ লৈ যুৱতীসকলৰ শ্লীলতা হানিৰ চেষ্টা কৰাৰ লগতে অসমীয়া জাতিক ধৰি অশ্লীল গালিগালাজ কৰে শ্ৰমিকৰ দলটোৱে। শ্ৰমিকৰ দলটোক বাধা দিয়াৰ বাবেই স্থানীয় দুই যুৱকৰ সৈতে মাৰপিটত লিপ্ত হয় সুৰাসক্ত শ্ৰমিক কৰণ কুমাৰ। দুই দলৰ ঠেলা হেঁচাত আহত হয় স্থানীয় যুৱক যুৱতীসকল। এই খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় জাগিৰোড আৰক্ষীয়ে আটক কৰে সুৰাসক্ত বহিৰাগত শ্ৰমিক কৰণ কুমাৰক। কিন্তু এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলাই যাবলৈ সক্ষম হল আন 4 শ্ৰমিক। ঘটনাৰ উচিত তদন্ত আৰু বহিৰাগত শ্ৰমিকৰ শাস্তিৰ দাবীত নিশাই জাগিৰোড আৰক্ষী থানাত উপস্থিত হয় ভুক্তভোগী আৰু স্থানীয় লোক। নিৰ্মীয়মান টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পত কাম কৰিবলৈ আহি খিলঞ্জীয়া যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰা বহিৰাগত শ্ৰমিকক অতি শীঘ্ৰে নাকি লগাবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায় সকলোৱে। মানে আমি মিটিঙৰ পৰা আহি আছিলো, বিজেপি মিটিঙৰ পৰা যুৱ মৰ্চা মানে মিটিঙৰ পৰা আমি আহি আছিলো। পিছত যেতিয়া আমি গাড়ীৰ পৰা নামিকে গৈ আছো, তেতিয়া মানে এই টাটা কোম্পানী কাম কৰা বিহাৰৰ পৰা আৰু সিহঁতে মদ পানী খাই কেনে পুৰা মানে নিচাত আহিছে। আমি আহোঁতে আমাক চব মানে বেয়া ইংগিত দি কেনে ছোৱালীকেইটা বেয়া ইংগিত দিকে কৈছে সিহঁতে। পিছত যাওঁতে আমাৰ ল'ৰাকেইটাক মানে বহুত বেয়াকে কৈছে, মাৰিছে, ঘুচা মাৰিছে। এতিয়া ল'ৰাকেইটা মানে মেডিকেলো গৈছে আৰু কৈছে কি আমাৰ অসমীয়া বোলে সিহঁতৰ বোলে ভৰি তলত থাকিব লাগে, বহুত বেয়া বেয়াকে কৈছে। আৰু ছোৱালীবিলাক বহুত বেয়া বেয়াকে কৈছে আৰু সিহঁতৰ কাৰণে আমি আহিব নোৱাৰো ৰাতি হলে, ইমান বেয়া বেয়া ইংগিতেৰে দিয়ে সিহঁতে। আমি ছোৱালী 6জনী মান আছিলো আৰু আমাৰ ল'ৰা দুটা আছিলে আৰু সিহঁতৰ ল'ৰা 5টা মান আছিলে। ধৰিব যাওঁতে গাত হাত দিছিলে, কৈ গ'ল টিনা হাত দিছিলে আৰু গোটেই দেখাই পাইছে কি হৈ আছে আপোনালোকে। আমি বিচাৰো সিহঁতক উচিত শাস্তি দিয়াটো। সিহঁতে ঠাণ্ডাত থাকিও কৈ আছে যে আমাক বোলে আৰু সিহঁতে ওলাই পিটিব আমাক কৈ আছে। আৰু নেক্সট বাৰ এনেকা কোনো সিহঁতে ওলাই দিব লাগে ইয়াৰ পৰা। আৰু সিহঁতে মানে এনেকুৱা টাইপৰ মানুহ ন, সিহঁতে ওলালেও মানে বেলেগক পিছৰ ফোন চন কৰি আমাক মানে মাৰা এনেকা বুদ্ধি কৰি আছে সিহঁতে। আমি মানে মিটিঙৰ পৰা আহি আছিলো হা, তাৰপিছতে মানে ৰাস্তা বিজেপি আজি যুৱ মৰ্চাৰ মিটিং আছিলেতো, আমি তালৈকে গৈ আছিলো। যাওঁতে মানে আমাৰ কি হলে ৰাস্তাটো অলপ অসুবিধাৰ কাৰণে আমি ক'লো কি আধাতে আমাক গাড়ীখন ৰখাই দিয়ক, আমি এইখিনি খোজকাঢ়ি যাম বোকা যিহেতুকে। ঘূৰি আহোঁতে মিটিঙৰ পৰা ঘূৰি আহোঁতে তাৰপিছতে আমি গৈ আছিলো। আমি মানে ছোৱালী 6জনী এনেকে গৈ আছিলো আৰু ল'ৰা 2জন আছিলে। ল'ৰা 2জনে মানে পিছত গৈ আছিলে আৰু মানে গাঁৱত যেতিয়া পালো যেতিয়া আৰু ধুনীয়াকে গৈ আছো গোটেইখিনিয়ে। তাৰপিছত আমি গৈ আছো, ইহঁতে মানে সিফালৰ পৰা আহি আছে, খাই বৈ কিনে আহিছে আৰু ধৰি লওক খাই বৈ পিনে আহিছে। আমি গৈ আছো যে তাৰপিছতে ইহঁতে মানে মই আগত গৈ আছো, তাৰপিছত ল'ৰা 2জন আছে, ছোৱালী কেইজনী আছে হা। তাৰপিছতে আৰু ইহঁতে মানে বেয়া ইংগিত মানে কিবা এনেকুৱা ধৰণৰ মানে বদমাছ যে খাই বৈ আহিছে যিহেতুকে মুখৰ কিছুমান ভাষা মানে অলপ বেয়াকে ব্যৱহাৰ কৰিছে। তাৰপিছত আমাৰ 2জন ল'ৰাই যিহেতু গাঁৱৰ ছোৱালী আৰু লগত আহিছে, সেইকাৰণে মানে সিহঁতে কি কৰিলে আমাৰ ছোৱালী কিয় তেনেকে কৰিছ এনেকুৱা ধৰণৰ কওঁতে মানে সি মানে বেছিকে হেৰি কৰে, বদমাছ মানে এজন ল'ৰাজন যে বিহাৰী ল'ৰা হয়, এনেকুৱা মানে খুন্দিয়া দিছে মানে ল'ৰাটোক, আমাৰ ল'ৰাটোক খুন্দিয়া দিওঁতে মোক কিয় খুন্দিয়াইছ, তই বদমাছ কৰিছ, মোক কিয় খুন্দিয়াইছ, সেইটো কাৰণে মানে লাগিলে মানে তাকো এনেকে দিলে। তাৰপিছত এনেকৈ মাৰা-মাৰি হলে আমি কৈছো এৰি দে, কিন্তু বদমাছ ল'ৰা দেই, যিকেইজন আছিলে বদমাছ কৰিছে, বহুত বদমাছ ল'ৰা। মানে আমাৰ ছোৱালী মানে সেইটো ৰাস্তাইদি মানে সুস্থ হিৰেৰে যাব নোৱাৰে। মানে সেইকেইটা ল'ৰা মানে আমাৰ ইয়াৰ নহয়, টাটা কোম্পানীত কাম কৰি থকা ল'ৰা হয়। টাটা কোম্পানীত কাম কৰি থকা ল'ৰা হয়, বিহাৰৰ ল'ৰা বুলি কৈছে। বিহাৰৰ নে ক'ৰ নাজানো, বিহাৰী মুঠতে
তাৰ দম মানে আমি হয় বিহাৰী বাচ্চা, মোৰ বিহাৰী তেজ আছে, মোক মানে কোনে কি কৰিব পাৰিব এনেকুৱা ধৰণৰ দম দিছে। অসমীয়া বিলাকে মোৰ তলত থাকিব লাগিব এনেকুৱা ধৰণৰ সি বদমাছ মানে এনেকুৱা ধৰণৰ ভাষ্য কৈ আছে তাৰ মানে। সেইটোৱে সেইকাৰণে মানে আমাৰ ল'ৰাকেইটাও খং উঠিলে দেশতে মানে লাগিছে। ল'ৰাটোৱে বদমাছ কৰিছে, তাক ঘুচিয়াই দিলে যে আমাৰ ল'ৰাটো ঘুচিয়াই দিয়াৰ কাৰণে তাৰো খং উঠিলে যে ইমান জোৰে মাৰিছে, ইমান সুস্থ পুস্থ ল'ৰা, কাৰণ ল'ৰাটো ইমান ডাঙৰ ল'ৰা নহয়, খুব বেছি 19 এনেকুৱা বছৰৰ ল'ৰা, ইমান জোৰে ঘুচিয়াই দিছে। সেইকাৰণে মানে খঙত পুৰা মানে ল'ৰাটো এই হৈছে আৰু লগৰ ছোৱালীজনীক এনেকে টাচ কৰিব বিচাৰোতে মানে ঠেলি দিয়া নিচিনাই মানে টাচ কৰিছে। বোকা আছেতো, বৰষুণ পৰি আছিলে যে গোটেই ৰাস্তা বোকা, সেইকাৰণে মানে ছোৱালীজনী পৰি গ'ল। টাচ কৰিব বিচাৰিলেতো আঁতৰি যাবই ছোৱালীজনী, হয়নে নহয়? এনেকুৱা ধৰণৰ মানে ঠেলি দিছে ছোৱালীজনীক মানে এনেকুৱা। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক এনি।